হে ৰাম জপ তপ তীৰ্থ স্নানে যিটো ফল মহাদানে জ্ঞান বৈৰাগ্যত যেন ফল যিটো গুণ নাম গাবৈ বসি সিটো সুখে পাবৈ দেখা কেনে ভকতিৰ বল জানা তুমি সাৰে সাৰ ভকতিত পৰে আৰ নাহি গতি দাতা সংসাৰত এহি সে কহবৈ বেদ দিলো হেৰা পৰিছেদ লৈও তুমি আহামাৰ সন্মত এ ৰাম শুনিও ক সভাসদ মহাভাগৱত পদ কৃষ্ণ কথা সংসাৰতে খায় আয়ু যায়ালে জালে ইটো ঘূৰ কলিকালে জ্ঞানে কৰে মে নপাইবা নিস্তাৰ নকৰিও জন্ম বৃথা শুনাইতো কৃষ্ণ কথা ফুৰা ৰাম নাম গলে বান্ধি ঐত আয়ু পাত ভৈলে ঘূৰ পৰ লোকে গৈলে আকে লাগি মৰিবা কান্দি উদ্ধৱক ক'লে যে উদ্ধৱ তুমি বেদৰ পথটো ত্যাগ কৰা যি জানা শুনা সকলো আন গ্ৰন্থৰ পৰা সেইখিনিও তুমি ত্যাগ কৰা আৰু এইখিনি ত্যাগ কৰি তুমি মোৰ চৰণত কায় বাক্য মনে সুদৃঢ় বিশ্বাসে আশ্ৰয় লোৱা আৰু বাপে খুব সুন্দৰভাৱে ৰাজা হৰিচন্দৰ কাহিনীটো আপোনাসৱৰ অগ্ৰত প্ৰকাশ কৰিলে আৰু আমিও মাত্ৰ অকণমান সংযোজন কৰি দিব বিচৰা হৈছে হে ৰাম কক্ষিপুৱে প্ৰহ্লাদক নানান শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে হিৰণ্যকশিপুৱে প্ৰহ্লাদক নানান শাস্তি দিলে কিন্তু প্ৰহ্লাদে হৰি ভক্তিৰ পৰা আঁতৰি নাহিল আৰু এই কথাটোকে গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে ভগৱন্তৰ মুখ পদ্মখনতে যে যি কৰে মোক আশ মই কৰোঁ তাৰ সৰ্বনাশ তথাপি নেৰে যি মোৰ পাশ মই তাৰ দাসৰো দাস আৰু সেইকাৰণে স্তম্ভতে ভক্তৰ বাক্য ৰক্ষা কৰি ভগৱন্ত পুৰুষ বেকত হ'বলৈ বাধ্য হৈ গৈছিল আৰু বৰ্তমান পদচন্দভাগীয়ে এনেধৰণে আমাক সিদ্ধান্ত দিলে যিটো জনে যায় মাধৱৰ নাম ধৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি মূৰ্তি মন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি মোক লৈও বাপ বুলি কৰয় কাকতি যিজনে ঈশ্বৰ পুৰুষৰ নাম আশ্ৰয় কৰে তেওঁ নালাগে কাশী গংগা গয়া বৃন্দাবন মথুৰা আদি তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰিব তেওঁ কোনো অন্য দেৱ দেৱতাক পূজা অৰ্চনা কৰিব নালাগে সেইজনা একান্ত ভকতৰ পাছে পাছে যম অশ্বিনী কুমাৰ বায়ু বৰুণ ইন্দ্ৰ চন্দ্ৰ সূৰ্য আদিকে ধৰি ত্ৰিদশ দেৱতা সেইজনা পৰম ভকতৰ পাছে পাছে অহৰ্নিশে ঘূৰি ফুৰে অকল এয়াই নহয় মূৰ্তিমন্ত হৈ 5 প্ৰকাৰ মুকুতিয়েও কয় শালুক্য মুকুতিয়ে কয় সেই বাপ তুমি মোক গ্ৰহণ কৰা আৰু শালুক্য মুকুতিক এটা ঠেলা মাৰি
হাজোৰ্য মুকুতি এখোজ আগলৈ আহি কয় বা তুমি শালুক্যক নল'বা, তুমি মোক গ্ৰহণ কৰা। অথচ আমি হৰিধাৰী মনুষ্যই এই উত্তম মাৰ্গ ভক্তিৰ বিপৰীতে বাকীবিলাক কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ জৰিয়তে আমাৰ কল্যাণ হওক ভাবি এই পথটো আমি আশ্ৰয় কৰি থাকোঁ। গতিকে ভগৱন্ত পুৰুষে ক'লে জগতৰে পৰম সুহৃদ হৰি নাম, জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম। এতিয়া আমি চিন্তা কৰিব লাগে নিৰন্তৰে হয়নে নহয়। সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, বাপে অকণমান আগত কৈ গৈছে। এতিয়া সাধু সংগ অনুসৰা সাধু সংগ ক'ত পাম? গুৰুজনাই এক সুন্দৰ স্থান আমাক দি থৈ গ'ল, যাৰ নাম হ'ল নামগৃহ। এই নামগৃহত সাধু সংগ পাম, ভকতৰ সংগ পাম, গোটেই জীৱনটোৰ কাৰণে পাম। তথাপিতো আমি কি কৰোঁ? কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। সদায় তোমাৰ নামৰ পৰা যাতে আঁতৰত নাথাকোঁ, তোমাৰ ভকতৰ সংগ যাতে মই সদায় পাওঁ, এই বুলি মুখেৰে কওঁ, কিন্তু নামঘৰলৈ যাওঁ কেৱল ভাদ মাহটোত। নামঘৰলৈ যাওঁ কেৱল ভাদ মাহটোত। এতিয়া গুৰুজনাই লিখিব লাগিছিল এনেকে নেকি? বোলে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ এমাহ নুগুচুক মুখে তোৱা গুণ নাম। তেতিয়া আমাৰ চৰিত্ৰটোৰ লগত শাস্ত্ৰৰ নীতি নিয়ম মিলি গ'লহেঁতেন। সেইকাৰণে আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। অ মাধৱে বুলন্ত মোক কৃষ্ণ 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 বুলি, সদায় সোমৰে যিটো জন, জলহন্তে যেন পদে মনৰ কৰ পৰা তাংক, আপুনিও ধাৰু ৰংগ মন, আপুনি উধাৰু ৰংগমন। কোনজনক? যিজনে সদায় ঈশ্বৰৰ নাম কৃষ্ণ কৃষ্ণ বুলি আশ্ৰয় কৰি থাকে। যদি ভাদ মাহটোতহে কৃষ্ণ কৃষ্ণ কৈ থাকোঁ, গোটেই বাকী 11 মাহ কৃষ্ণ নামলৈ নাযাওঁ, ভকতৰ সংগলৈ নাযাওঁ, তেতিয়া কিন্তু ভগৱন্ত পুৰুষে উদ্ধাৰ কৰিম বুলি আমাক সিদ্ধান্ত নাই দিয়া। সেইকাৰণে আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে শাস্ত্ৰই আমাক কোনটো পথ দিছে, আমি কোনটো পথেৰে আগবাঢ়িছোঁ। কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে বুলন্ত দুনাই, শুনা প্ৰভু জগতৰ বাপ, জানিলো সন্তৰ সংগে তোমাত ভকতি কৰি, এৰাই তেবে সংসাৰৰ তাপ। হে ৰামে তোমাৰ সন্মত ইটো, পৰম ভকতি পন্থ, কেৱলে লোকৰ সাধৈ গতি, কিন্তু বেদে ফুৰৈ গায়, জ্ঞান বিনে গতি নাই, আকে শুনি ভ্ৰমই মোৰ মতি। ৰাম কতো বোলে কৰ্ম কৰা, কতো বোলে পৰিহৰা, মিলে আত্মনত সংশয়, তুমি বিনে নাহি আন, তুমি শিৱ সৰ্বজান, অবুজাই মুত কহিও নিশ্চয়। ৰাম সংসাৰগৰ তত ইটো, পৰিল সমস্ত লোক, তাতে দংখিলে কঁকাল সাপে, পৰম কৃপায়ে আৱে বাক্য অমৃত কহিনচি,
উদ্ধাৰিব জগতৰ বাপে। তোমাৰ মধুৰ বাণী জানি বাহে নক ধৰৈ তোৰ ইটো দুৰ্ঘুৰ সংসাৰ এ নমো নমো নমাই মাথ হে প্ৰভু জগন্নাথ কৰা গতি সম্প্ৰতি আমাৰ দেৱৰো দেৱতা হৈ অৰুণ চৰণ দুই মই থাকো ক্ষণে কণীৰে খি অমহাভাগ্য দূৰ গৈল যা আজি পৰিছেদ ভৈল তোমাৰ আমাৰ দেখা দেখি। হে প্ৰভু, তোমাৰ আৰু আমাৰ দেখা দেখি আকৌ যে হ'ব, এয়া আমি কেতিয়াও ভবা নাই বা আমি ভাবিও পোৱা নাই। তথাপিতো প্ৰভু, তুমি আমাক ইমান কৃপা কৰি সুন্দৰভাৱে সমস্তখিনি বুজাই দিলা। যদিও প্ৰভু আমাৰ জানিব লগা বহুত আছে, সেইকাৰণে প্ৰভু তোমাৰ চৰণত আমি পুনশ্চ সেৱা নিবেদন কৰিছোঁ। সংসাৰ গৰ্তত ইটো পৰিল সমস্ত লোক, তাতে দংশিলেক কাল সৰ্পে, পৰম কৃপাই আৱে বাক্য অমৃতক সিঞ্চি উদ্ধাৰিও জগতৰ বাপে। অকল আমাক তৰাই দিলে নহ'ব প্ৰভু, তুমি সংসাৰৰ সমস্ত জীৱক তৰি যাব পৰাকৈ পুনশ্চ তুমি কৃপা কৰিব লাগে। কৃষ্ণ। ইৰাম কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিবে পাইলোঁ দিও ক সিদ্ধান্ত নাথ তুমি বিয়োগে আকুল কৰৈ ধাৰায়ে লুটক বঢ়ৈ কান্দন্ত উদ্ধৱে হুমা হুমি ইৰাম ভকতৰ দেখি তাপ আকুল জগত বাস হলুতক নেত্ৰ ভৈলে আঠি নখয় হৃদয় দেখি শোক পৰিহৰা সখী অপ্ৰবোধন্ত উদ্ধৱক মাতি এ বুলন্ত মধুৰ বাণী তাপতে যা মহামানী তুমি মহা সুহৃদ আমাৰ জানা মায়া ময়ইটো সংশয় পুচিলা যিটো শুনিও ধব তুমি তাৰ জ্ঞানে গতি কয় বেদ লোৱা তাৰ পৰিছেদ আছয় জ্ঞান ভকতিৰ মাজে ভকতি কৰন্তে জানা আপুনিও পজয় জ্ঞান যুগ চিন্তি মৰৈ মিছা কাজে। ভগৱন্ত পুৰুষৰ চৰণ কমলত উদ্ধৱে সানুনয় বিনয়েৰে সেৱা নিবেদন কৰা দেখি ভগৱন্ত পুৰুষে উত্তৰ দিছে যে সেই উদ্ধৱ, তুমি ভাবিছা যে বেদে জ্ঞানৰ কথা কৈছে আৰু তুমি ভাবিছা বেদে কৰ্মৰ কথা কৈছে, আৰু সেইকাৰণে তোমাৰ মনত সংশয় মিলিছে আৰু তুমি মোক ইয়াৰ উত্তৰ দিবলৈ কৈছা। গতিকে মই তোমাক উত্তৰ দিওঁ, শুনা উদ্ধৱ। জানা মায়াময় ইটো সংশয় পুচিলা যিটো, শুনিও উত্তৰ তুমি তাৰ জ্ঞানে গতি কবই বেদ লোৱা তাৰ পৰিছেদ। বেদে জ্ঞানত গতি আছে বুলি কৈছে হয়, কিন্তু আচই জ্ঞান ভকতিৰ মাজে। জ্ঞান ভক্তিৰ পৰা পৃথক নহয় উদ্ধৱ, ভক্তিৰ মাজতেই জ্ঞান নিহিত হৈ আছে। গতিকে ভকতি কৰন্তে জানা আপুনি উপজয় জ্ঞান যুগ চিন্তি মৰৈ মিছা কাজে। যুগ মানে হ'ল সময়, সময়ৰ লগে লগে কি কৰ্ম কৰিব লাগে কি কৰ্ম কৰিব নালাগে, এইটো এটি জীৱই ভকতি কৰিলে আপোনা আপুনি জ্ঞান উপজি যাব, জন্ম হৈ যাব বা বুজি পাব। গতিকে মনত ৰাখিবা উদ্ধৱ, বেদে জ্ঞানৰ কথা কৈছে যদিও সেই জ্ঞান কেৱল ভক্তিৰ মাধ্যমেৰেহে জীৱই আশ্ৰয় কৰিব পাৰে। কৃষ্ণ।
এৰাম কৰ্মৰ পুচিলা বাণী তাকো শুনা মহামানী যিটো নাম নধৰো আমাৰ জনম গুৱাইলা বৃথা নুশুনে কৃষ্ণৰ কথা তাৰে শেষৰ মত অধিকাৰ দুষ্ট চিত যিটো জন বৃথা কথা বৃথা মন তাৰ কৰ্ম সকলে বিফল তিলেক নাথাকে ৰৈ তেতিখনে যাইবই এৱা ঘতৰ যেন জল ইটো কথা জানা সাৰ জ্ঞানটো কৰ্মত আৰ নকৰিবা বিশ্বাস কিঞ্চিত শ্ৰৱণ কীৰ্তন কৰা সুখে সংসাৰ কতৰা দিয়া মোৰ চৰণত চিত সেই উদ্ধৱ, তুমি মোক কৰ্মৰ কথা সুধিছিলা, কিন্তু কৰ্মত অধিকাৰ সেইসকলৰ আছে। বেদৰ বিহিত কৰ্ম কৰিবাক ভকতৰ যোগ্য নাই। যদি মোহহুয়া কৰে ধৰ্ম কৰ্ম, ভকতিত ভ্ৰষ্ট যায়। যদি ভকতে কৰ্ম জ্ঞান লোভ মোহ আদিত পৰি যদি বেদৰ বিহিত কৰ্ম, যিটো মায়াময় বেদ ধৰ্ম, এই বিষয়টোত যদি নিজকে নিয়োজিত কৰে, তেতিয়াহ'লে ভকতৰ ভক্তি ভ্ৰষ্ট হ'ব বুলি সিদ্ধান্ত দিছে। অৰ্থাৎ তিলেক নাথাকে ৰৈ তেতিক্ষণে যায় বৈ এৱা ঘটৰ যেন জল। যেনেকৈ এৱা ঘটটোত পানী বা গাখীৰ যিয়ে আপুনি মই ৰাখিবলৈ চেষ্টা নকৰোঁ কিয়, সি কেতিয়াও ধৰি ৰাখিব নোৱাৰে। ঠিক তেনেকৈ বেদৰ বিহিত কৰ্ম মায়াময় যি কৰ্ম, ইয়াক যদি ভকতে লোভ মোহত আকৃষ্ট হৈ, যতেক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। এই তিনিটাত পৰি যদি ভকতে সেইফালে বাদ বোলে, তেতিয়াহ'লে যেন এৱা ঘটৰ জল বুলি সিদ্ধান্ত দিছে। গতিকে উদ্ধৱ, তুমি এইবিলাক বিশ্বাস নকৰিবা। সকলোখিনি তুমি ত্যাগ কৰি কেৱল শ্ৰৱণ কীৰ্তন কৰা সুখে সংসাৰক তৰা দিয়া মোৰ চৰণত চিত্ত। তোমাৰ চিত্ত নামৰ ভঁৰালটো মোৰ চৰণত তুমি অৰ্পণ কৰি দিয়া। যি কৰিব লাগে মই সকলোখিনি তোমাক সুন্দৰভাৱে কৰাই থাকিম। ৰামে ইটো কলিকালে সাৰ, নাম বিনে নাহিয়াৰ, নামতে সমস্তে পূৰ্ণ বিজয়। এ যত তপ তীৰ্থ স্নান, মন্ত্ৰ জাপ যোগ জ্ঞান, নাম উচৰন্তে বেখিজৈ। ৰাম নামত দিহুক চিত, নামে সেহু হৃদহিত, সংসাৰ ব্যাধিৰ মহৌষধি। এৰি হেন হৰি নাম কৰৈ মৰৈ আন কাম, তাত পৰে নাহি কে বিবুদ্ধি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সমস্ত জনা আপোনা হওক মহামহন্তৰ শ্ৰী চৰণ কমলত আমি মহামূৰ্হমতীয়ে পুনশ্চবাৰ ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে যে পৃথিৱীত এনে কোনো পাপী নাই যি পাপীক নামে উদ্ধাৰ কৰিব নোৱাৰে। বৰ্তমান উপদেশত আমাক এনেধৰণে সিদ্ধান্ত দিলে যে জাত পৰে পাপী নাই তাকো তাৰৈ নামে পায়, কুলক্ৰিয়া একোৱে নবাচে। দহৱৈ পাতেক ছয় কৰৈ পুণ্য অভ্যুদয় মিলাৱৈ মুকুতি সুখ সুখ, বোলন্তু নাহিকৈ শ্ৰম। কৃষ্ণ বুলি ক'বলৈ একো শাৰীৰিক শ্ৰম কৰিব নালাগে,
শুনন্তে অমৃত সম, কাণেৰে শুনোতে অমৃত সমান বুলি কৈছে। হেন নাম কিয় এৰা মুখে, এনেহেন অমৃতময় কৃষ্ণ নাম মুখেৰে কিয় আশ্ৰয় কৰিব নিবিচাৰা সেই জীৱ আত্মা। এনেধৰণে বৰ্তমান পদে আমাক উপদেশ দিছে। এতিয়া ভগৱান ক'ত আছে বুলি ক'লে আমি ভিক্ষাৰী এজনৰ দৃষ্টিৰ মাত্ৰ এটা কথা ক'ব বিচৰা হৈছে, যিহেতু অনুষ্ঠান ইতিমধ্যে সমাপ্তিৰ দিশত। এজন ভিক্ষাৰীয়ে বৃহস্পতিবাৰৰ দিনা নাম মন্দিৰৰ দুৱাৰ মুখত উপস্থিত হৈ চিন্তা কৰিছে যে ভগৱান ইয়াত আছেনে নাই আজি চাব লাগিব। মন্দিৰৰ চিৰিত গৈ দিনৰ দিনটো বহি থাকিল ভিক্ষাৰ পাত্ৰটো লৈ। অগণন ভক্তৰ সমাগম ঘটিল। দিনৰ দিনটো বহি থকাৰ অন্তত ভিক্ষাৰীজনে উপাৰ্জন কৰিলে, মানে ভিক্ষা পালে কেৱল ৬০-৭০ টকামান। চিন্তাটো কৰিলে, নাই ভগৱান ইয়াত আছে বুলি ভাবিছিলো, নাই। দ্বিতীয় দিনা শুক্ৰবাৰ, সেইদিনা চিন্তা কৰিলে আজি কলৈ যাম। সেই মন্দিৰৰ নাতি দূৰতে মছজিদ এভাগ আছে, আৰু ভিক্ষাৰীজনে ভাবিলে আজি শুক্ৰবাৰ যিহেতু মছজিদলৈকে যোৱা যাওক। মছজিদৰ চিৰিত গৈ বহি আছে। সেইদিনাও অগণন ভক্তৰ কৃপা ভিক্ষাৰীজনৰ ওপৰত বৰিখন হ'ল মাত্ৰ ৭০-৮০ টকামান। তৃতীয় দিনা চিন্তা কৰিছে আজি কলৈ যাম। মন্দিৰ মছজিদ কৰি থাকোঁতে সন্ধিয়া সময়ত, ঠিক পাছবেলা সময়খিনিত চিন্তা কৰি এই মন্দিৰ মছজিদৰ নাতি দূৰতে আছে ৱাইন শ্বপৰ দোকান এখন। তাৰে গৈ চিৰিত ভিক্ষাৰীজন অকণমান সময় বহিল, আৰু সেই এঘণ্টামান সময়তে শনিবাৰ যিহেতু, গতিকে অফিচৰ পৰা যিসকল বা ছুটি লৈ আহে তেওঁলোকে পাছদিনা যিহেতু দেওবাৰ, গতিকে নিজৰ প্ৰিয় খাদ্যকণ নিবলৈ তালৈ আহোঁতে তাতে যি খুচুৰা পইচা থাকি গ'ল সেই ভিক্ষাৰীজনক দি গ'ল। আৰু সেইদিনা ভিক্ষাৰীজনৰ উপাৰ্জন বহুত হ'ল। আৰু ভিক্ষাৰীজনে চিন্তা কৰিছে, দেহি ঐ প্ৰভু, তুমি থাকিব লাগিছিল ক'ত, তুমি আছাহি ক'ত। এতিয়া ভিক্ষাৰীৰ যিটো দৃষ্টি যে ভগৱান থাকিব লাগিছিল ক'ত প্ৰকৃততে, আৰু আছেহি ক'ত। এতিয়া আমি জীৱাত্মাবিলাকেও তেনেধৰণে ভগৱন্তক শাস্ত্ৰই বাৰে বাৰে কৈ আছে, সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ, দেৱতো তীৰ্থটো কৰি ভকত এখে বৰ, ভকতক ভজিলে গোচয় কৰ্মজৰ, কৃষ্ণক পাইবাক লাগি ভকত এখে পন্থা, ইহাকে কহৈ গীতা ভাগৱত গ্ৰন্থা। ইমান সুন্দৰভাৱে ভক্তি মাৰ্গ গুৰুজনাই দৰ্শন কৰাৰ পাছতো আমাৰ চিন্তা কেৱল বাকীবিলাকত। আৰু তাৰ পাছতো আমাৰ বাপে কৈছে, আমি কৈছোঁ, বা এনেধৰণে যিমান আলোচক হিচাপে আপোনাভাৱে দায়িত্ব অৰ্পণ কৰে সমস্তজনাই কয়, কিন্তু কোৱাৰ পাছতো ভালৰ মাজত বেয়াটো থাকিবই। তথাপিতো আমাৰ চিন্তাবিলাক কেনেকুৱা যে আমি যিমানেই পাৰফিউম মাৰি সুন্দৰ সাজ সজ্জা কৰি নাযাওঁ কিয়, মাখি এজনী যদি কেনেবাকে গাত পৰে, এই চোলাৰ তলত গৈ ক'ত কেনেকে ঘাঁহ অকণ ফোঁহা এটা আছে তাতেই মাখিজনীয়ে কামোৰটো মাৰিবলৈ চিন্তা কৰে। গতিকে আমি যিমানেই কওঁ যিমানেই নকওঁ কথা নাই, চিন্তা আপোনাসৱৰ নিজৰ নিজৰ। আমি সমস্ত জনাৰে চৰণ কমলত মাত্ৰ সেৱা নিবেদন কৰা হৈছে যে এজন মাছমৰীয়াই এখন জাল হাতত লৈ পানীত মাছ ধৰিবলৈ গৈছে, অৰ্থাৎ বিলত মাছ মাৰিবলৈ গৈছে। আৰু সেই মাছমৰীয়াজনৰ খোজৰ উমান পাই মাছবিলাক হঠাৎ দূৰলৈ আঁতৰি গৈছে, আৰু ঢৌ সৃষ্টি হৈছে। হোৱাৰ লগে লগে মাছমৰীয়াজনে জালখন নিক্ষেপ কৰিলে, আৰু জালত সকলোখিনি মাছ পৰি গ'ল, বন্দী হ'ল। কিন্তু এটা মাছ জালখনত নপৰিল। সেই মাছটো কোনটো? যিটো আমাৰ মাধৱ গুৰুজনাই কৈছে যে ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিউক ৰস অমৃত। অৰ্থাৎ সেই মাছটো জালত নপৰিল, যিটো ৰসত চতুৰ। সেই ৰসত চতুৰ মাছটোৱে কি কৰিলে? মাছমৰীয়াজনৰ চৰণ যুগলৰ কাষে কাষে ঘূৰি ফুৰিলে, সেইকাৰণে সি জালত নপৰিল। অৰ্থাৎ আমি যদি চিন্তা কৰোঁ যে মাছমৰীয়াজন কোন? জগতৰ ঈশ্বৰ প্ৰভু ভগৱান।
আৰু জালখনৰ নাম কি? মায়া জাল। আৰু বিলখন কোনখন? এই ভৱ সংসাৰখন। আৰু মাছৰূপী প্ৰাণীবিলাক হ'ল আপুনি মই চাৰিমুঠি জীৱবিলাক। এই চাৰিমুঠি জীৱ মাছৰূপী যিবিলাক জীৱই গুৰু দেৱ নাম ভকতৰ সান্নিধ্যৰ বিপৰীত দিশে গতি কৰে, সেইবিলাক সদায় সেই মাছবিলাক যিবিলাক আঁতৰি গৈছিল মাছমৰীয়াজনৰ খোজৰ উমান পায়, সেইসকল সেই জালত পৰিছিল। অৰ্থাৎ গুৰুদেৱ নাম ভকতৰ আশ্ৰয়ৰ পৰা যিমানে আঁতৰি যাব সিমানে মায়াত বান্ধ খাব। আৰু যিটো ৰসত চতুৰ মাছ, সি মাছমৰীয়াজনৰ কাষে কাষে ঘূৰি ফুৰিল আৰু আমাকো উপদেশ দিছে যে গুৰুদেৱ নাম ভকতৰ আশ্ৰয় যদি কৰিব বিচাৰা বা কৰিব যদি পাৰা, তেতিয়াহ'লে ভগৱন্তৰ মায়াজালত কেতিয়াও নপৰা। সৰ্বদা সকলো সময়তে কেৱল ঈশ্বৰৰ কৃপা লাভ হ'ব।